নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰাখি মিথুন হয় তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণে গৈ আছে। মিথুন ৰাশিৰ জীৱনত আহিবলগীয়া সময়ত কি হ'ব নহ'ব খুবেই গুৰুত্বপূৰ্ণ। জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আমি লৈ আহিছোঁ কেৱল আপোনাৰ বাবে। আপোনাৰ হাতত যিটো আছে সেইটোক লৈ সুখী থাকিবলৈ চেষ্টা কৰিব, কাৰণ আনৰ লগত বহুত ধন টকা পইচাৰ ইনকাম কৰিছে, ঘৰ দুৱাৰ ভাল, বহু ক্ষেত্ৰত আনক লৈ আমাৰ জীৱনটোত আনৰ কথা যিমানে আমি ভাবোঁ সিমানে আমি নিজক লৈ হেপি থাকিব নোৱাৰোঁ। সেয়ে আমি নিজে কি কৰিছোঁ নিজৰ ওপৰত গুৰুত্ব দিব লাগিব। আপুনি কেনেকুৱা হয়, কোন ধৰণৰ ব্যক্তি হয়, কোনখিনি ক্ষেত্ৰত আপোনাৰ দুৰ্বল আছে জানিব পাৰিব এই ভিডিঅ'টোত। এই ভিডিঅ'টো জানিলে আপুনি আচৰিত হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে জীৱনত কিয় ইমান দুখ কষ্ট পাবলগীয়া হয়, কি কাৰণত আপোনালোকৰ দুখ কষ্টবোৰ শেষে নহয় জানিব পাৰিব। আচলতে ইয়াৰ ৰহস্য কি আৰু কোনটো বয়সত আপুনি ছাকচেছফুল হ'ব পাৰিব, ভাগ্য দুৱাৰ মুকলি হ'ব, কোনকেইটা ৰাশিৰ পৰা আপুনি দূৰত্ব বজাই ৰখাটো আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজন, সেয়াও জানিব পাৰিব। আপোনাৰ ৰাশি যদি মিথুন হয় তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টোৰ শেষত আমি জনাম বিশেষ টিপছ, আৰু যদি মিথুন নহয় তেনেহ'লে ইতিমধ্যে আমি প্লেলিষ্ট বনাইছোঁ আপোনাৰ ৰাশি অনুযায়ী, আপুনি তাতে চাই ল'ব। মিথুন ৰাশি চক্ৰৰ তৃতীয়টো ৰাশি। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহক জ্যোতিষশাস্ত্ৰত বুধ গ্ৰহক যুৱৰাজ বুলি কোৱা হয়। বিশেষকৈ ক'বলৈ গ'লে মিথুন ৰাশিৰ জাতক জাতিকাসকল বহুত ফূৰ্তি ধেমালি কৰা দেখা পোৱা যায়। এওঁলোকে বন্ধু সহজতে বন্ধু বনালেও এওঁলোকে কিন্তু সৰু সুৰা কথাক লৈ কাজিয়া কৰে। মিথুন ৰাশিৰ জাতক জাতিকা হয় বৰ আনন্দ প্ৰিয় ৰাশি। বিভিন্ন বিষয়ৰ ওপৰত খুচৰি মাৰি বিতংভাৱে জানিবলৈ চেষ্টা কৰে। মিথুন ৰাশিৰ জাতক জাতিকাই দেশ বিদেশ ভ্ৰমণ কৰিবলৈ খুব বেছি ভাল পায়। এওঁলোকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে হয়নে নহয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। আপোনালোকে আনৰ উপদেশৰ মতে কাম কৰিবলৈ একেবাৰে টান পায়। স্পষ্টভাৱে ক'বলৈ গ'লে আপোনালোকে বিপৰীতহে কৰে। এওঁলোকে নিজৰ সা সম্পত্তি নিজে ক্ৰয় কৰিবলৈ চেষ্টা কৰে। মিথুন ৰাশিৰ জাতক জাতিক পুৰুষ মহিলা ভিডিঅ'টোত লাইক এটা কৰি দিব দেই। মিথুন ৰাশিৰ জাতক জাতিকাসকল খুবেই মনৰ পৰা চাফ মনৰ মানুহ হয়। আপোনালোকৰ মনত এই সৰুকালৰ পৰাই ধেমলীয়া স্বভাৱ থাকে। আপুনি হাঁহি ফূৰ্তি কৰি খুবেই ভাল পায়। আপুনি য'তেই নাথাকক কিয় সেইখিনি বন্ধুৰ লগতে হ'ব পাৰে, পৰিয়ালৰ লগতে হ'ব পাৰে, হাঁহি মুখেৰে সকলো লগতে ধেমালি ফূৰ্তি কৰি একেবাৰে বহুতেই বেছি ভাল পায়। আপুনি বুদ্ধিয়ক আৰু মগজু ফালৰ পৰা বহুত চোকা হয়। সকলোবোৰ কাম কৰিবলৈ আপুনি আগবাঢ়ি যাবলৈ ইচ্ছা প্ৰেৰণা যোগায়। এওঁলোকে গান গোৱা নৃত্য কৰা যিটো প্ৰতিভা আছে হয়, জানিলে অবাক হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাই ইনষ্টাগ্ৰামত ৰিলছ বনাই বহুত ভাল পায়। মোৰ বহুতো ফ্ৰেণ্ড আছে খুবেই ৰিলছ বনায়। প্ৰিয় দৰ্শক, আপুনি যদি ৰিলছ বনায় নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন। ৰিলছ বনাই নৃত্য কৰি গান গাই খুবেই ভাল পায় আপুনি। যিহেতু মিথুন ৰাশি বায়ুতত্ত্বৰ ৰাশি, নোহোৱা কথা বা নাভবা কথা বনাই লৈ সাজি লৈ কোৱাও দেখা পোৱা যায়। কিছুমান ক্ষেত্ৰত বিশেষকৈ ছোৱালীসকল মিথুন ৰাশিৰ যৌন চেতনা সহজে বৃদ্ধি পায়। তেওঁলোকে অতি কম সময়তে উজনিৰে নামনিৰে মন ভৰপূৰ হৈ পৰে। এওঁলোকে প্ৰেমক বৰ সুন্দৰভাৱে গঢ়ি তুলিবলৈ বিচাৰে, কিন্তু বৰ খং আছে, জিদ্দিও হয়। নিজৰ যিটো মনৰ ইচ্ছা সেই ইচ্ছা প্ৰকাৰে এওঁলোকে চলিব বিচাৰে। প্ৰেম সম্পৰ্কত মহিলাসকলকহে কৈ আছোঁ দেই, কেতিয়াবা বেজাৰো সম্পৰ্কৰ লগতো লিপ্ত হোৱাও দেখা পোৱা যায়।
এওঁলোকে কিন্তু গোপনে প্ৰেম সম্পৰ্ক বজাই ৰাখিব বিচাৰে। হয় প্ৰিয় দৰ্শক, মিথুন ৰাশি ছোৱালী আছে বা নাৰী আছে, প্ৰেম সম্পৰ্ক কিন্তু গোপনে ৰাখিব বিচাৰে, মনৰ কথা গোপনে ৰাখিব বিচাৰে। সেয়া লাগিলে পাৰিবাৰিক হ'ব পাৰে, লাভ ৰিলেশ্যনশ্বিপত হ'ব পাৰে। নিজৰ শৰীৰটো বৰ সুন্দৰভাৱে সজাই ৰাখিবলৈ বিচাৰে। এটা কথা সঁচা কথা, মিথুন ৰাশি নাৰীয়ে বা ছোৱালী নিজৰ সুন্দৰ শৰীৰটো অধিক পুৰুষৰ আকৰ্ষিত কৰিব পাৰে। হয়, আপোনাক দেখি বহুত পুৰুষ ল'ৰা আপোনাক দেখি আকৰ্ষিত হৈ যায়। এটা কথা সঁচা কথা, যি কম সঁচা কম, মিথুন ৰাশিৰ জাতক জাতিকাই বৰ শান্ত স্বভাৱৰ হয় যদিও অন্তৰখনত সদায় কিন্তু বিপৰীত হয়, বহু খেলি মেলি দেখা পোৱা যায়। অৰ্থাৎ ক'বলৈ গ'লে মিথুন ৰাশিৰ জাতক জাতিকাসকলে সাধাৰণভাৱে চাবলৈ গ'লে ভাগ্য কেতিয়া উদয় হয় জানো আহকচোন। সাধাৰণতে চাবলৈ গ'লে 30 বছৰৰ পৰা 40 বছৰ বয়সত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উদয় হয়। 40 বছৰ আগত ডাঙৰ উন্নতি হোৱা দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত হওক, কেৰিয়াৰৰ ক্ষেত্ৰত হওক, আৰ্থিক ক্ষেত্ৰত হওক, কোনখিনি ক্ষেত্ৰত আপোনালোকে সফলতা হ'ব পাৰিছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈ নাপাহৰিব প্ৰিয় দৰ্শক। 30 বছৰৰ পৰা 40 বছৰ বয়সত কোনখিনি সময়ত আপোনালোকে ছাকচেছফুল হ'ব পাৰিছে, কোনটো বছৰ আপোনালোকৰ কাৰণে অতিকৈ প্ৰিয় ছাকচেছফুল ভাগ্যৰ দিন আছিল, নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবচোন। মেঘ ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, সিংহ ৰাশি, এইকেইটা ৰাশিৰ লগত যদি আপুনি ৰিলেশ্যনশ্বিপতে হওক বা বন্ধুত্বৰ ক্ষেত্ৰতে হওক সম্পৰ্ক কৰিছে, ৰিলেশ্যনশ্বিপ কৰিব যদি বিচাৰে, তেনেহ'লে আপোনালোকে অলপ সাৱধানে থকাটো খুবেই গুৰুত্বপূৰ্ণ। যদি সাৱধান হৈ নাথাকে, যিটো আপোনালোকৰ সম্পৰ্ক বুজাবুজি তালমিল ইমান এটা ভাল নহ'ব, মেটচিং নহ'ব। ৰিলেশ্যনশ্বিপত আহিলে এওঁলোকৰ লগত তৰ্ক বিতৰ্ক কাজিয়া হোৱাৰ লগতে জীৱনটোত কিছুমান খেলি মেলিও আহিব পাৰে, অন্য সমস্যা হোৱাৰ কিছুমান সম্ভাৱনা থাকিব পাৰে। এই কথাবোৰ বাস্তৱ জীৱনত ব্যৱসায়িক জীৱনত পৰীক্ষা কৰিহে আমি এই 4টা ৰাশিৰ বিষয়ে আপোনালোকক জনাইছোঁ। 4টা ৰাশিৰ লগত মিথুন ৰাশিৰ সম্পৰ্ক ইমান এটা ভাল নহয়। আপুনি জীৱনত দুখ কষ্ট পোৱাৰ মেইন উদ্দেশ্যৰ বিষয়ে জানো আহকচোন। হয়, আপুনি বহুত আনন্দ ফূৰ্তি কৰি ভাল পায়, যিকোনো কথা নাভাবি কেনে যিকোনো স্থানত যিকোনো কথা কৈ পেলায়, যাৰ ফলত আপুনি দুখ পাবলগীয়া হয়। আপুনি য'তেই নাযাওক কিয়, যিয়ে নকৰক কিয়, আপোনাৰ মুখৰ পৰা যেতিয়া ৱৰ্ড ওলাব, আপুনি বহুত ভাবি চিন্তি ৰিচাৰ্চ কৰি এই কথাষাৰ ক'ব, যাতে আন মানুহে দুখ নাপায়, যাতে সেই মানুহজনে আপোনাৰ কথা শুনি আপোনাৰ শত্ৰু হৈ নাযায়। আৰু এটা 2 নম্বৰ কথা হৈছে, আপুনি দুখ পোৱা মেইন কাৰণটো হৈছে, আপুনি হঠাৎ দ্বিতীয় দুখ লগা কাৰণটো হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে সময়ে সময়ে বেছি আত্মবিশ্বাসী হৈ পৰে। যি কামত 1 মাহ সময়ৰ প্ৰয়োজন, সেই কামটো 2 দিনত সমাপ্ত কৰিবলৈ নিজকে সংকল্প লয়। 3 নম্বৰ দুখ পোৱা কাৰণ হৈছে এওঁলোকৰ মন স্থিৰ নহয়, সদায়ে অধিক লাভ কৰাৰ সুযোগৰ কথা ভাবে, আৰু যিটো ইচ্ছা থাকে মনৰ পৰা, সেই ইচ্ছা অৰ্থাৎ ক'বলৈ গ'লে যিমানখিনি তেওঁলোকৰ মনৰ পৰা ইচ্ছা আছে তাতকৈ অধিক তেওঁলোকে পাব বিচাৰে। যিটো মনৰ পৰা তেওঁলোকে পাই যায়, পোৱাৰ পিছত সেই বস্তুটোৰ পৰাই তেওঁলোকে অসুস্থ হৈ কেনে আঁতৰি অহাও দেখা পোৱা যায়, লগে লগে বেলেগ বস্তুৰ প্ৰতি আকৰ্ষিত হয়। মানে কথাটো হৈছে দুখন নাৱত একেলগে ভৰি দি যাব বিচাৰে। তেনেকৈ কৰিলে কেনেকৈ হ'ব, দুখটো আপুনিয়ে পাব ন। প্ৰিয় দৰ্শক, লাষ্টত আপুনি দুখ পোৱা কাৰণটো হৈছে আপুনি পলিটিক্সত সোমাবলৈ বিচাৰে বা সোমাই পৰে, নাইবা আনৰ পলিটিক্সৰ চিকাৰ হ'ব বিচাৰে।
প্ৰিয় দৰ্শক এইখিনিয়ে আমি আপোনালোকলৈ দাঙি ধৰিলোঁ প্ৰিয় দৰ্শক ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ